পাৰে খেদক না খেদকচোন নোৱাৰে চ্যালেঞ্জ কৰিছে নোৱাৰে কাক খেদে ভাৰতৰ নাগৰিক ভাৰতৰ পৰা খেদিব পাৰিব কোনে পাৰিব কাৰ কিমান দম আছে ভাৰতৰ পৰা ভাৰতৰ নাগৰিক খেদিব মুখত কোৱা কথাটো ইমান সহজ অনামিয়া ক্ৰিমিনেলৰ পক্ষত বিজেপিয়ে থিয় দিয়া ৰেকৰ্ড ভাৰতবৰ্ষত অসমত আছে মিয়া বুলি মিয়া ক্ৰিমিনেল নেকি গোটেই মিয়া ক্ৰিমিনেল নেকি কিন্তু পুলিচ কাষ্টডিত মৃত্যু হোৱাটো কেতিয়াও গ্ৰহণযোগ্য কথা নহয় ইয়াৰ দ্বাৰা পুলিচৰ ব্যৰ্থতাই প্ৰকাশ পায় মুকলি ভাগত থকা পুলিচে যদি দৌৰিব সেই পেটোৱা পুলিচকেইটাৰ কাম কি আজি মই ক'ম যে এই ক্ষেত্ৰত চৰকাৰৰ পৰোক্ষ উদগনি আছে চৰকাৰত থকা মৰবনীয়াসকলে মুখ্যমন্ত্ৰীকে আদি কৰি সকলোৱে এই মিয়া জনগোষ্ঠীৰ ওপৰত যিটো বিদ্বেষমূলক বক্তব্যবিলাক দি আছে ইয়াৰ দ্বাৰা এই সিদ্ধান্তবিলাক লোৱাত তেওঁলোকে উদগনি যোগাইছে মিয়া বুলি মিয়া ক্ৰিমিনেল নেকি গোটেই মিয়া ক্ৰিমিনেল নেকি ৰাস্তা ঘাটত শ্ৰম কৰা মিয়াবিলাক ক্ৰিমিনেল নেকি তেওঁলোকে নাগৰিক নহয় নেকি ভাৰতৰ নাগৰিক কিছুমানে ইয়াতে ব্যৱসায় কৰি ইয়াৰ পৰা অৰ্থনীতি শোষণ কৰিব তেওঁলোকে পীড়া পাৰি দিবা আৰু যিবিলাকে দিন হাজিৰা কৰে তেওঁলোকৰ তেওঁলোকে খেদিবা এইটো কেনেকুৱা কথা এইবিলাক দিন হাজিৰা কৰা মানুহ উজনি অসমত যদি কোনোবা মিয়া আছে কাৰোবাৰ ঘৰত হালোৱা কাটিছে কাৰোবাৰ দোকানত কাম কৰিছে কোনোবাই ৰাস্তাত কাম কৰিছে কাৰোবাৰ পথাৰত কাম কৰিছে এই কাম কৰা মানুহ ব্যৱসায়টো নাই অৰ্থনৈতিক টনকিয়াল কৰা সম্প্ৰদায়টোক তোমালোকে সদায় অত্যাচাৰ কৰিবা আৰু অৰ্থনৈতিকভাৱে শোষণ কৰা মানুহখিনিক বৰপীৰা পাৰি দিবা এইটো কেনেকুৱা নীতি কেনেকুৱা জাতীয়তাবাদ কাক কয় জাতিৰ উন্নতিৰ হকে যাৰ অৱদান আছে সেইটো তেওঁলোকক সন্মান জনোৱাটো জাতীয়তাবাদ নে জাতিক শোষণ কৰা মানুহক সন্মান কৰাটো জাতীয়তাবাদ এতিয়া জাতীয়তাবাদৰ ডেফিনেশ্যনটো মই শিকিব লাগিব নতুনকৈ মই আহ্বান কৰিম যে এনেকুৱা ধৰণৰ ব্যক্তি বিশেষত দুখী ব্যক্তিৰ ওপৰত চূড়ান্ত শাস্তি হওক এজন দুখী ব্যক্তিৰ কাৰণে তেওঁ বিলং কৰা গোটেই জাতিটোক শত্ৰু জ্ঞান কৰাটো কেতিয়াও ভাল কথা নহয় বিজেপি ফালৰ পৰা কৈছে যে অকল উজনি পাই খেদা নহয় সমগ্ৰ অসমৰ পৰা পাৰে খেদকচোন নোৱাৰে চ্যালেঞ্জ কৰিছে নোৱাৰে কাক খেদে ভাৰতৰ নাগৰিক ভাৰতৰ পৰা খেদিব পাৰিব কোনে পাৰিব কাৰ কিমান দম আছে ভাৰতৰ পৰা ভাৰতৰ নাগৰিক খেদিব মুখত কোৱা কথাটো ইমান সহজ তোমালোকে বাংলাদেশে আনি আছা আইন প্ৰণয়নৰ দ্বাৰা আৰু ভাৰতীয় নাগৰিক অসমৰ পৰা খেদিবা কেইজন খেদিব পাৰিছে তোমালোকে ইমান দিনৰ পৰা এইটো মোৰ হাতত ৰিপৰ্ট আছে না আজি ইমান বছৰ তোমালোকেতো অসমতে আজি কিমান বছৰ 9 বছৰ চৰকাৰ চলাইছা কেইজন খেদিব পাৰিছা আজি ৰেকৰ্ডত আছে 1,19,570 জন ডি ভোটাৰ লাখ লাখ বিদেশী থকা দেশত তোমালোকে কেন্দ্ৰ তোমালোকৰ চৰকাৰ কিহৰ অভাৱ হৈছে গোটেই মেচিনাৰী তোমালোকৰ লাখ লাখ মানুহৰ পৰা এই মাত্ৰ কেইজন খেদিলা 13/19/20 এই কথাটো স্বীকাৰ কৰেনে যে এই মিয়া সম্প্ৰদায়ৰ লোকসকলৰ মাজত এই ধৰণৰ ঘটনাটো বেছিকৈ সকলো সম্প্ৰদায়ৰ মাজতে আছে মই এইটো কথা কেতিয়াও মানি নলওঁ যে অকল মিয়া সম্প্ৰদায়ৰ মাজত এই ৰেপিষ্ট আছে এই কথাটো মই মানে ক্ৰিমিনেল মই দেখোঁতো ক্ৰিমিনেল ক্ৰাইমৰ ৰেট দেখোঁ ডিব্ৰুগড়ত দেখোন গোৱালপাৰাতকৈ বেছি ক্ৰাইম ৰেট এইটো মই কোৱা নাই নহয় এইটো অসম বিধানসভাত দিয়া চৰকাৰে দিয়া তথ্য এইটো মোৰ তথ্য নহয় নলবাৰী বৰপেটাতকৈ নলবাৰী জিলাত ক্ৰাইম ৰেট বেছি এইটো মোৰ ৰেকৰ্ড নহয় এইটো অসম বিধানসভাত অসম চৰকাৰে দিয়া ৰেকৰ্ড তোমালোকে যিটো কৈ আছা কিন্তু তোমাৰ তথ্যই কি কৈ আছে এইটো মই বনোৱা নাই এই ৰিপৰ্ট মই বনোৱা নাই অসম চৰকাৰে দিয়া ৰিপৰ্ট মোৰ প্ৰশ্নৰ উত্তৰ দিয়া ৰিপৰ্ট মিছা কথা কৈছে মিডিয়াৰ আগত কোৱা কথা আৰু প্ৰকৃত সত্য একে নহয় মিয়াৰ মাজতো ক্ৰিমিনেল আছে কোন মিয়া ক্ৰিমিনেলৰ পক্ষে কোনজন মিয়াই মাত মাতিছে মোক এজন নাম কওক যে অমুক মিয়া ক্ৰিমিনেলৰ পক্ষত অমুক মিয়াই ছাপোৰ্ট কৰিছে এজন মানুহৰ কথাটো ক'ব এটা দৃষ্টান্ত দিব কিন্তু অনামিয়া ক্ৰিমিনেলৰ পক্ষত বিজেপিয়ে থিয় দিয়া ৰেকৰ্ড ভাৰতবৰ্ষত অসমত আছে তাকে নকৰি পুলিচৰ দ্বাৰা গুলিয়াই যিটো শাসন কৰিব বিচৰা এই বস্তুটো ঠিক নহয় পুলিচে আজি যিটো পৰিৱেশ হৈছে অসমত আজি চাওকচোন গুৱাহাটীৰ নিচিনা ঠাইত 25টাকৈ বোমা সংস্থাপিত হয় আপুনি চাওক মই এটা ৰেকৰ্ড দেখুৱাওঁ আজি গুৱাহাটীত অসমৰ ভিতৰত হায়েষ্ট ক্ৰিমিনেল যদি হৈছে গুৱাহাটীত হায়েষ্ট মোৰ এটা প্ৰশ্নৰ উত্তৰ চৰকাৰে বিধানসভাত
এইটো উত্তৰ যে কামৰূপ জিলাত ক্ৰাইম ৰেট আটাইতকৈ বেছি, যদিও সততে সংখ্যালঘু অধ্যুষিত এলেকাত ক্ৰাইমৰ কথা বেছি কোৱা হয়। ডিব্ৰুগড়তো দেখা গৈছে সংখ্যালঘু এলেকা জিলা যিবিলাক আছে সংখ্যালঘু অধ্যুষিত জিলাতকৈ ডিব্ৰুগড়ত ক্ৰাইম ৰেট বেছি। ডিব্ৰুগড়তো মাইনৰিটি ডমিনেটেড ডিষ্ট্ৰিক্ট নহয়, কামৰূপ মাইনৰিটি ডমিনেটেড ডিষ্ট্ৰিক্ট নহয়, গুৱাহাটী মাইনৰিটি ডমিনেটেড ডিষ্ট্ৰিক্ট নহয়, গুৱাহাটীততো হায়েষ্ট। এইটোতো কি ইণ্ডিয়াৰ ভিতৰত ৰেকৰ্ড হ'ব নেকি? লাখৰ ভিতৰত 202.8। এইটো মই কোৱা নাই দেই, অসম বিধানসভাত মোৰ প্ৰশ্নৰ উত্তৰত কৈছে। সততে এটা জনগোষ্ঠীক বদনাম দি থকা চৰকাৰখনে তেওঁলোকে নিজেই 22 তাৰিখৰ মোৰ এটা প্ৰশ্নৰ উত্তৰত যিটো তথ্য দাখিল কৰিছে আজি ডিব্ৰুগড়ত আপুনি যদি দেখা পায় যে গোৱালপাৰাত ক্ৰাইম ৰেট কিমান, গোৱালপাৰাতকৈ নলবাৰীত ক্ৰাইম ৰেট বেছি আছে, গোৱালপাৰাতকৈ নলবাৰীত ক্ৰাইম ৰেট বেছি আছে, গোৱালপাৰা সংখ্যালঘু বৰপেটাতকৈ নলবাৰীত ক্ৰাইম ৰেট বেছি আছে। গতিকে এই যিটো সততে যিটো এটা নেৰেটিভ সৃষ্টি দিয়া তথ্যৰ বিপৰীত, গতিকে এই নেৰেটিভৰ দ্বাৰা একচুৱেলি দুষ্কৃতিকাৰীক ৰক্ষণাবেক্ষণহে দিয়া হয়। আৰু সৰ্বভাৰতীয় স্তৰতে আপুনি চিন্তা কৰক, বিপৰীতে তেওঁলোকে ফুলৰ মালা বহুত ঠাইত বিজেপিয়ে দিয়াৰ কাৰণে আজি বলাৎকাৰীবিলাকে এনেকুৱা টিঘিল গিলাই ফুৰিবলৈ সাহস পাইছে অসমতো। আজি অসমত অকল এইটো বলাৎকাৰ নহয়, ক'ৰবাত বলাৎকাৰীক তেওঁলোকে ৰক্ষণাবেক্ষণ দিয়ে, ক'ৰবাত ষ্ট্ৰং হয়। বলাৎকাৰীয়ে তাক আৰু কিহৰ ধৰ্মৰ ভিত্তিত ভাগ কৰিব লাগে? ধৰ্মৰ ভিত্তিত ভাগ কৰি এনেকুৱা দুষ্কাৰ্য কৰা মানুহবিলাকক একচুৱেলি বচোৱা হয়। দুষ্কৃতিকাৰীৰ ক্ষেত্ৰত কেতিয়াও শ্ৰেণী বিভাজন কৰিব নাপায়। আমাৰ মুখ্যমন্ত্ৰীয়ে দেখা পাইছে যে চান্স পালে তেখেতে তেনেকুৱা ধৰণৰ কথাবিলাক কৈ দিয়ে। ইয়াৰ দ্বাৰা কিন্তু সমস্যাৰ সমাধান নহয়। কিন্তু পুলিচ কাষ্টডিত মৃত্যু হোৱাটো কেতিয়াও গ্ৰহণযোগ্য কথা নহয়। ইয়াৰ দ্বাৰা পুলিচৰ ব্যৰ্থতাহে প্ৰকাশ পায়। পুলিচে নিজৰ ব্যৰ্থতা ঢাকিবলৈ এতিয়া নাজানো এইজন কি আফজাল নে কি ল'ৰাজন কেনেকৈ পানীত জঁপিয়াই মৰিছে, তফাজল তেওঁ হেণ্ডকাপ অৱস্থাত কেনেকৈ পুলিচে দৌৰিব নোৱাৰে নেকি? পুলিচে দৌৰিব নোৱাৰে নেকি? যে জাপ মাৰিছে লগে লগে যোৱা পুলিচে তাক ধৰি উঠাব নোৱাৰে নেকি? হেণ্ডকাপ লগা ল'ৰাজনে কিমান স্পীডত দৌৰিব পাৰে? আৰু মুকলি ভাগত থকা পুলিচে যদি দৌৰিব নোৱাৰে, সেই পেটোৱা পুলিচকেইটাৰ কাম কি? হেণ্ডকাপ লগা এজন মানুহ যদি ইমান স্পীডত দৌৰিব পাৰে, হেণ্ডকাপ লগোৱা অৱস্থাত মানুহজন দৌৰি থকা মানুহক যদি মুক্তভাৱে থকা পুলিচে যদি দৌৰি তাক ধৰিবই নোৱাৰে, পানীত পৰাৰ পিছত যদি উঠাবই নোৱাৰে, ৰাতিপুৱালৈ যদি ৰ'বই লগা হৈছিল, তাৰ পুলিচে কেনেকুৱা ট্ৰেইনিং লৈ আছে? এইবিলাকতো প্ৰশ্ন হয় না। মই মৃত্যুক জাষ্টিফাইও কৰা নাই আৰু মৃত্যু মই অপচয় কৰা নাই যে সি মৃত্যুদণ্ড পোৱাৰ যোগ্য। কিন্তু এই ক্ষেত্ৰত প্ৰশ্ন আহি যায়, পুলিচেতো চাৰ্জশ্বিটটো তেনেকৈ বনাব পাৰে।